নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। অসম চৰকাৰ বৰ্তমান সময়ত আৰ্থিকভাৱে কিমান শক্তিশালী? আকৌ এবাৰ বিজেপি চৰকাৰ এই শ্লোগান ইতিমধ্যে পুৰণি হৈছে। এইবাৰ কাৰ চৰকাৰ হ'ব তাৰ প্ৰতি মানুহৰ চৰ্চাতকৈ কেনেধৰণে এটা কোভিড ভেকচিন ল'ব পাৰি তাৰ চিন্তাহে বৰ্তমান সময়ত বেছি হৈছে। আজি কোভিডৰ পৰিস্থিতিৰ বাবে কোন দায়ী তাক লৈ বিশ্বৰ সংবাদ মাধ্যমে যিবোৰ খবৰ প্ৰকাশ কৰিছে সেই খবৰবোৰ অতি চিন্তনীয়। এক জটিল পৰিস্থিতিত বৰ্তমান সময়ত আমাৰ দেশ অক্সিজেনৰ অভাৱত কিমান কোভিড ৰোগীৰ মৃত্যু হৈছে সেই সঠিক পৰিসংখ্যা কোনেও দিব পৰা নাই, যদিও দিল্লী, মহাৰাষ্ট্ৰ, পঞ্জাৱ আদিত বহু ৰোগী মৃত্যু হোৱা তথ্য পোহৰলৈ আহিছে ইতিমধ্যেই। নতুন দিল্লীৰ ছাৰ গংগাৰাম হস্পিটেলত 25জনকৈ ৰোগীৰ অক্সিজেনৰ অভাৱত মৃত্যু হোৱাৰ পিছত 24 এপ্ৰিল অৰ্থাৎ যোৱাকালি পোহৰলৈ অহা তথ্য অনুসৰি দিল্লীৰ জয়পুৰ গল্ডেন হস্পিটেলত 25জন কৰোনা ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰে। অক্সিজেনৰ অভাৱ এতিয়া পাঞ্জাৱতো। 6জনকৈ কোভিড ৰোগী অমৃতসৰত নিক লন্ত মাল্টি স্পেচিয়েলিটি হাস্পাতালত মৃত্যু হৈছে। এক অসহায়পূৰ্ণ পৰিৱেশ, সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। 24 এপ্ৰিলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি 3,46,786 জন লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 2,624 জন। চীনে ভাৰতক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। সমগ্ৰ বিশ্বই আজি কোভিডত বিধ্বস্ত ভাৰতৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে। বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমত ভাৰতৰ পৰিস্থিতিক লৈ আলোচনা চলিছে। বিশ্বৰ সংবাদ মাধ্যমৰ দৃষ্টিত দেশৰ নীতি নিয়ম নিৰ্ধাৰণ কৰা নেতাসকলৰ দূৰদৃষ্টিহীন সিদ্ধান্তৰ কুফল ভাৰতীয়ই ভুগিছে। অতি সফলভাৱে দেশত কোভিড নিয়ন্ত্ৰণ কৰা বুলি যি প্ৰচাৰ চলিছিল সেয়া আছিল এক ভুৱা প্ৰচাৰ। অসমতো অনুৰূপ প্ৰচাৰ চলাইছিল। কোভিড নাই বুলি সাংবাদিককে প্ৰশ্ন কৰা এতিয়া ক'বলৈ বাধ্য হৈছে এই কোভিড অতি বিপদজনক। ইয়াৰ পিছতো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে যে 2 মেলৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যাব। কিন্তু তাৰ পিছত কি হ'ব? এতিয়া প্ৰশ্ন উদয় হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। 2 মেত ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কৰোনাই নতুন চৰকাৰ, পুৰণা চৰকাৰ কোন শাসনলৈ আহিছে সেইবোৰ বুজি নাপায়। ধৰা হওক বিজেপিয়ে পুনৰ শাসনলৈ আহিল। কোভিডৰ ভয়াৱহতা ভাবিব নোৱাৰা ধৰণে বৃদ্ধি হ'ল। কোভিডৰ ভয়াৱহতা ভাবিব নোৱাৰা ধৰণে বৃদ্ধি হ'ল। সেই সম্ভাৱনা দেখাৰ পিছতো কেৱল 2 মেলৈ কোনোবাই টানি তুলি সময় অতিবাহিত কৰিলে জানো প্ৰকৃত সমস্যা সমাধান হ'ব? কোভিডৰ পৰিস্থিতি জটিল হৈ পৰাৰ পূৰ্বে কিয় স্বাস্থ্যবিধি সম্পৰ্কীয় কঠোৰ নিৰ্দেশনা ৰাজ্যত প্ৰযোজ্য কৰা হোৱা নাই? বহিৰ ৰাজ্যৰ পৰা অহা লোকক বিনা বাধাই কৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পিছতে পৰীক্ষা নকৰাকৈ ৰাজ্যত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। গণ সংক্ৰমণ হৈছে বুলি জানিও ইয়াৰ শৃংখল ছিঙি দিবৰ বাবে পূৰ্বৰ দৰে কিয় সিদ্ধান্ত চৰকাৰে ল'ব পৰা নাই? কোভিড ৰোগীক 300 টকাৰ খাদ্য দিয়াতেই চৰকাৰ দায়িত্ব শেষ হয়নে? পূৰ্বতে কোভিডৰ যিবোৰ আন্তঃগাঁথনি তৈয়াৰ কৰা হৈছিল সেইবোৰ এতিয়া ক'ত আছে? বিনা চিকিৎসাই মানুহৰ মৃত্যু বৰ অসহ্যকৰ। নেতা মন্ত্ৰীসকলৰ সময় অনুসৰি কথাৰ সুৰ সলনি হয়। সাধাৰণ মানুহৰ এতিয়া কি অৱস্থা হ'ব? লকডাউন নিশ্চিতভাৱে সমাধানৰ পথ হ'ব নোৱাৰে, কিন্তু ইয়াৰ বিকল্প কি? এই প্ৰশ্নবোৰ আপোনালোকৰ আগত দাঙি ধৰিলো ৰাইজ। নিৰ্বাচনৰ কথা কোনেও ক'ব নোৱাৰে। ধৰা হওক বিজেপি এইবাৰ ৰাজ্যত শাসনলৈ নাহিল, কংগ্ৰেছ মহাজোঁটেই চৰকাৰ গঠন কৰিলে, কিন্তু কোভিডেৰে যুঁজিবলৈ তেওঁলোকৰ ধন ক'ত? এই নতুন চৰকাৰে 23,500 কোটি টকাৰ দেনাৰ বোজা মূৰত লৈ ৰাজ্য শাসন কৰিবলৈ আগবাঢ়িব। ৰাইজ আপোনালোকে জনা এইবোৰ দৰকাৰ, কিয়নো ৰাজ্যত অৰ্থনৈতিকভাৱে ৰাজ্য চৰকাৰ কিমান শক্তিশালী সেয়া আপোনালোকে জনাটো অত্যন্ত দৰকাৰী। 2016 চনত তৰুণ গগৈ চৰকাৰক সমালোচনা কৰা হৈছিল। কংগ্ৰেছ চৰকাৰে 10,000 কোটি টকা দেনাৰ বোজা বিজেপি চৰকাৰক দি গৈছিল বুলি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাল ফাল লগাইছিল। চৰকাৰ গঠন কৰিয়েই নতুন চৰকাৰে তীব্ৰ আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সোণোৱাল চৰকাৰে বিভিন্ন কামৰ বাবদ ঠিকাদাৰক দিবলৈ আছে এতিয়া 13,500 কোটি টকা।
কাম সমাপ্ত কৰাৰ পিছতো এই ধন ঠিকাদাৰে এতিয়ালৈকে পোৱা নাই উন্নয়নমূলক আঁচনি হিতাধিকাৰীক ধন প্ৰদান আদিৰ নামতো নতুন চৰকাৰে 10,000ৰ অধিক কোটি টকা দিব লাগিব অৰুণোদয় আঁচনিৰ নামত 28 লাখ হিতাধিকাৰীক মাহে 3,000 টকাকৈ দিবলৈ হলে নতুন চৰকাৰে প্ৰতি মাহত 840 কোটি টকা ব্যয় কৰিব লাগিব বন্ধন বেংক মাইক্ৰ ফাইনেন্স আদিত থকা মহিলাৰ ঋণ পৰিশোধ কৰিবলৈও এই চৰকাৰ 10ৰ পৰা 12,000 কোটি টকা লাগিব এতিয়া ভাবকচোন কি বিপদ সন্মুখত এফালে কোভিডৰ ভয়ংকৰ ৰূপ আনফালে ৰাজ্যৰ এই আৰ্থিক অৱস্থা যে চৰকাৰে নাহক কিয় সন্মুখত তীব্ৰ প্ৰত্যাহ্বান আছে কিবা কাৰণত কোনো দলে বা মিত্ৰজোঁটে মেজিক সংখ্যা অতিক্ৰম কৰিব নোৱাৰিলে কি পৰিস্থিতি হ'ব পাৰে এতিয়া চৰকাৰ গঠনৰ কুচকাৱাজ চলিব কোভিডৰ সংক্ৰমণ বৃদ্ধি পাব কোনো সিদ্ধান্ত ল'ব পৰাকৈ চৰকাৰ অস্তিত্ব নাথাকিব অথচ কোভিডৰ বাবে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় হৈ পৰিব এতিয়া 2 মে কেৱল ৰাজনৈতিক দৃষ্টিকোণৰে গুৰুত্বপূৰ্ণ নহয় কোভিডৰ দৃষ্টিকোণেৰেও এই দিনটো গুৰুত্বপূৰ্ণ হৈ পৰিছে নতুন চৰকাৰে সিদ্ধান্ত ল'ব কোভিডৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে কি কৰিব নিৰ্ধাৰিত সময়সূচী অনুসৰি হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক পৰীক্ষা হ'বনে নহয় কোভিডৰ বাবে কি নীতি নিৰ্দেশনা জাৰি কৰা হ'ব মুঠৰ ওপৰত খালি ৰাজভৰাল কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই গৈ থাকিব নতুন চৰকাৰ আহি ঢাল নাই তৰুৱাল নাই নিদিৰাম চৰ্দাৰ হৈ কোভিড প্ৰতিৰোধ কৰিব পাৰিবনে প্ৰশ্ন বহুত কিন্তু উত্তৰ ভৱিষ্যতৰ হাতত আৰু এই মুহূৰ্তৰ এটা বিষয় এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিবলৈ লৈছো দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণৰ তাৰ মাজতে দিল্লী চৰকাৰে লৈছে এটা সিদ্ধান্ত দিল্লী চৰকাৰে এবাৰ এসপ্তাহৰ বাবে বৃদ্ধি কৰিছে লকডাউন দিল্লীতো কোভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ ৰোধৰ বাবে দিল্লী চৰকাৰে লকডাউন এসপ্তাহলৈ বৃদ্ধি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা এক সংবাদ মেলযোগে প্ৰকাশ কৰিছে দিল্লীত 3 মে অৰ্থাৎ সোমবাৰ পৰ্যন্ত লকডাউন অব্যাহত থাকিব 3 মে 5 বজালৈকে বৃদ্ধি কৰা হৈছে লকডাউন ইফালে ৰাজ্যখনত পজিটিভিটিৰ হাৰ 36ৰ পৰা 37% হৈছে ৰাজ্যখনত পজিটিভিটিৰ হাৰ বৃদ্ধি হোৱাৰ বাবে লকডাউন অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ দিবলৈ লৈছো আজি দিচাং ৰিসৰ্ট এৰিছে কংগ্ৰেছ পাৰ্টিসকলে যোৱা 4 দিন ধৰি ৰিসৰ্টখনত থকাৰ পাছত সকলো প্ৰাৰ্থী গৰাগৰি হৈছে দেওবাৰে আৰু হৰ্স ট্ৰেনিঙৰ আশংকাত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীক নজৰবন্দী কৰি ৰখা হৈছে বিলাসী ৰিসৰ্টখনত আৰু যোৱা বৃহস্পতিবাৰে সকলো প্ৰাৰ্থীক জৰুৰীভাৱে তলব কৰা হৈছিল সোণাপুৰস্থিত ৰিসৰ্টখনত ৰাজ্যত এতিয়া কৰোনাৰ ভয়াৱহতা সৰ্বানন্দ সোণোৱালে এইবাৰ বাসুদেৱ থান নৰুৱা সত্ৰত পাতিলে বিষ্ণু যজ্ঞ আৰু কৰোনাৰ ৰাজ্যখনত অবৰ্ণনীয় সংহাৰী ৰূপ অব্যাহত ৰখাৰ মাজতে নিজৰ আধ্যাত্মিকতাবাদৰ ধাৰাবাহিকতা প্ৰদৰ্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুপৰীয়া মাজুলীৰ পৰা আহি ঢকুৱাখনা শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত উপস্থিত হয় উত্তৰ অসমৰ প্ৰধান বৈষ্ণৱী পীঠ ঢকুৱাখনা শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ মণ্ডপত আজি দুপৰীয়া 12:17 মিনিটৰ পৰা 1:50 প্ৰায় 2 ঘণ্টা জোৰা এই মহাবিষ্ণু যজ্ঞ ভাগত অংশ লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লক্ষণীয়ভাৱে সংবাদ মাধ্যমৰ ব্যক্তিসকলক আঁতৰাই ৰখা পৰিলক্ষিত হয়